নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ লাৰ্ণ উইথ এছপিকে ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ মই হৈছে শিৱসাদ খনিকৰ আজিৰ তাৰিখৰ পৰা আমি ইণ্ডিয়ান পলিটিৰ বিষয়ে আলোচনা কৰি যাম নতুন নতুন ভিডিঅ' আহি থাকিব ইণ্ডিয়ান পলিটিৰ বিষয়ে এইটো হৈছে পাৰ্ট 1 আমি পাৰ্ট 2 পাৰ্ট 3 তেনেধৰণে কেইবাটাও বিশেষ লৈ আহিম যেতিয়ালৈকে আমাৰ ইণ্ডিয়ান পলিটিৰ বিষয়ে আলোচনা কৰি শেষ নহয় তেতিয়ালৈকে আপোনালোকে যেহেতু জানে যে ইউপিএসসি হওক বা এপিএসসি হওক এনেধৰণৰ এক্সামবোৰৰ কাৰণে ইণ্ডিয়ান পলিটিৰ কুৱেশ্যনবিলাক বহুত প্ৰয়োজন হয় কেৱল এপিএসসি ইউপিএসসি নহয় যিকোনো ধৰণৰ এক্সামৰ বাবে প্ৰয়োজন হয় সো আজিৰ তাৰিখৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ ইণ্ডিয়ান পলিটিৰ বিষয়ে ডিসকাস কৰিবলৈ আৰু ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আজি ভিডিঅ'টোত আমি বিশেষকৈ শিকিম ভাৰতীয় সংবিধানৰ বিষয়ে আমি এইটো সিৰিজত আৰম্ভ কৰিছোঁ সো পাৰ্ট 1 ত আজি আমি শিকিম বিশেষকৈ ভাৰতীয় সংবিধান কেনেধৰণে বনোৱা হৈছিল মেকিং অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ওকে আজি পাৰ্টটোত আমি ইয়াৰ বিষয়ে আলোচনা কৰিম আপোনালোকে যেহেতু জানে যে আমাৰ ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল 1947 ত নহয় জানো 1947 ত যেতিয়া স্বাধীন হৈছিল তাৰ আগছোৱাত এনেকুৱা এটা সিচুৱেশ্যন আহিছিল যিটো সিচুৱেশ্যনত নেকি ব্ৰিটিছসকলে আমাৰ ভাৰতবৰ্ষ এৰি থৈ গুচি যাব লগা হৈছিল ব্ৰিটিছসকলে যেতিয়া আমাৰ ভাৰতবৰ্ষ এৰি গুচি যাবলৈ লৈছিল তেতিয়াতো আমাৰ দেখোন অৰাজক এটা অৱস্থা সৃষ্টি হ'ব নহয় জানো গতিকে সেই অৰাজকতাটো দূৰ কৰিবৰ কাৰণে যেটো এখন সংবিধানৰ প্ৰয়োজনীয়তা হৈছিল সো তেতিয়াই এখন সংবিধান বনোৱা হৈছিল আৰু সেই সংবিধানখন বনাবৰ কাৰণে কেনেধৰণেনো কি কৰি সংবিধানখন বনাইছিল আমি তাৰ বিষয়ে আজি এই ভিডিঅ'টো আলোচনা কৰিম যিটো বিষয়ে নেকি কুৱেশ্যন আপোনালোকৰ ইউপিএসসি হওক এপিএসসি হওক যেনে ধৰণৰ এক্সাম নহওক লাগিলে সকলোবিলাক এক্সামত হেল্প কৰিব আৰু এটা ধৰণৰ যাতে কুৱেশ্যন থাকি নাযায় সকলো কুৱেশ্যন যাতে মই কভাৰ কৰিব পাৰো তাৰ বাবে মই চেষ্টা চলাম আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আৰু আমি শিকিবলৈ আৰম্ভ কৰোঁ পোনপ্ৰথমে চাওক 1934 চনত যেটো কনষ্টিটিউশ্যন যে আমাক এখন লাগে সেই আইডিয়াটো এমএন ৰয় নামৰ এজন মানুহে দিছিল এটো এটা ফাৰ্স্ট কোৱেশ্চন সেটো কোৱেশ্চন আপোনালোকৰ আহিব পাৰে যে কোনে আৰু কোন চনত প্ৰথমবাৰৰ যে এখন কনষ্টিটিউশ্যন প্ৰয়োজন হৈছে আৰু কনষ্টিটিউশ্যনৰ যেটো আইডিয়া হেতু কোনে দিছিল হেতু দিছিল এমএন ৰয় আৰু কেতিয়া দিছিল 1934 আপোনালোকে জানে যে কনষ্টিটিউশ্যন এখন বনাবৰ কাৰণে কেৱল এজন মানুহেটো বনাব নোৱাৰিব সো কি লাগিব এটা গ্ৰুপ অফ পিপলৰ প্ৰয়োজন হ'ব অৰ্থাৎ কিছুমান মানুহ প্ৰয়োজন হ'ব যিবিলাক মানুহে নেকি একলগ হৈ বনাব লাগিব গতিকে যি এই মানুহৰ গোটটো হে গোটটো কোৱা হয় কনষ্টিটিউয়েন্ট এছেম্বলি কথাটো মনত ৰাখি থব ওকে গাইস নেক্সট 1934 ঘটনা এটো যেটো 1935 ত ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ আইএনসি সমুকয়ে তেওঁলোকে অফিচিয়ালি ডিমান্ড কৰে যে আমাক এখন ইন্ডিয়ান কনষ্টিটিউশ্যন লাগে তেওঁলোকে 1940 ত তেওঁলোকে একসেপ্ট কৰে ব্ৰিটিছসকলে একসেপ্ট কৰিলে যেতিয়া নেকি আগষ্ট অফাৰ আহিছিল অৰ্থাৎ আগষ্ট অফাৰ বুলি ক'লে কি বুজা যায় আগষ্ট মানে হৈছে ৰাজকীয় অৰ্থাৎ ৰাজকীয় এটা অফাৰ চলি আছিল যেটো কাৰণে নেকি তেওঁলোকে 1940 ত যেটো ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছে ডিমান্ড কৰিছিল অফিচিয়ালি যে এখন কনষ্টিটিউশ্যন লাগে সেই কথাষা তেওঁলোকে একসেপ্ট কৰি ললে আৰু 1946 ত কনষ্টিটিউশ্যনখন আন্ডাৰ কেবিনেট মিছন প্লেনৰ আন্ডাৰত আহি গল নিশ্চয় কেবিনেট মিছনৰ বিষয়ে আপোনালোকে শুনিছে তথাপিতো মই অলপ কৈ দিওঁ যেতিয়া নেকি ওয়াৰ্ল্ড ওয়াৰ 2 হৈছিল ওয়াৰ্ল্ড ওয়াৰ 2 শেষ হৈছিল কেতিয়া মে 9 1945 ত কি হৈছিল ওয়াৰ্ল্ড ওয়াৰ সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ ইউৰোপত শেষ হৈছিল নহয় জানো আৰু যেতিয়া শেষ হৈছিল তেতিয়া কি হৈছিল ইউকে এখন নতুন গভৰ্ণমেন্ট হৈছিল আৰু যেতিয়া নতুন গভৰ্ণমেন্টখন পাৱাৰলে আহিলে তেওঁলোকে এনাউন্স কৰিলে যে তেওঁলোকে ডিসাইড কৰিলে যে এখন ইণ্ডিয়ান পলিচি দৰকাৰ হৈছে আৰু এখন ইণ্ডিয়ান কনষ্টিটিউশ্যন দৰকাৰ হৈছে সো তেওঁলোকে কি কৰিলে এখন ইণ্ডিয়ান কনষ্টিটিউশ্যন ড্ৰাফট কমিটি বনাবৰ কাৰণে ড্ৰাফট বডি বনাবৰ কাৰণে তেওঁলোকে ব্ৰিটিছসকলে তেওঁলোকে তাৰ পৰা তিনিজন ব্ৰিটিছ কেবিনেট মন্ত্ৰী পঠাই দিলে ওকে সো এই যি ব্ৰিটিছ কেবিনেট মন্ত্ৰী তিনিজন আহিলে এই তিনিজনৰ যেটো টিম অৰ্থাৎ কনষ্টিটিউশ্যন ড্ৰাফট বডি বনোৱা হল সেই ড্ৰাফট বডিখনকে কোৱা হয় কেবিনেট মিছন ওকে তাক আমি সমুকৈ কেবিনেট মিছন বুলি কওঁ তেতিয়ালে 1946 ত তেওঁলোক আহিলে আৰু হিখনৰ দ্বাৰা কেবিনেট মিছন প্লেনৰ দ্বাৰা আমাৰ যিখন ইণ্ডিয়ান কনষ্টিটিউশ্যনখন বনোৱা হল ইণ্ডিয়ান কনষ্টিটিউশ্যনখনটো বনাবৰ কাৰণে এজন বা দুজন মানুহে যেটো বনাব নোৱাৰে গতিকে বহুত মানুহৰ দৰকাৰ হৈছিল কেনে ধৰণে কোৰ পৰা মানুহবোৰ আহিল আৰু কি কেনে ধৰণে আহিল কেনে ধৰণে তেওঁলোকে গোটেই মানুহখিনি গুট খোৱালে আৰু কেনে ধৰণে মেম্বাৰশিপ দিলে তেনে ধৰণে কি কৰিলে ইত্যাদি বিষয়বিলাক আমি এতিয়া ডিসকাস কৰিম আহক এই যে মেপখন দেখিছে এই মেপখন হেতু সময়ৰ মেপ আছিল আমাৰ ভাৰতবৰ্ষৰ হেতু সময়ত অৰ্থাৎ যেটা নেকি ব্ৰিটিছ শাসন কৰি আছিল হেতু সময়ৰ মেপ হয় এই ৰঙা কালাৰৰ যিখিনি পিংক কালাৰৰ আপোনালোকে এইখিনি দেখিছে এই কালাৰখিনি হৈছে ৰজা ৰাজকীয় অৰ্থাৎ যিখিনি নেকি ৰজা সকলে শাসন কৰিছিল
ওকে এইখিনি হল ৰজাসকলে শাসন কৰা আৰু বাকি যি হালধীয়াখিনি দেখিছে এইখিনি হল ব্ৰিটিছসকলে অৰ্থাৎ ইংৰাজসকলে শাসন কৰিছিলে ওকে এইখিনি এনেধৰণে ইংৰাজসকলে শাসন কৰা এতিয়া যিসকল মেম্বাৰ আছিল সেই মেম্বাৰসকলক কেনে ধৰণে সিলেক্ট কৰিছিলে আমি চাও আহকচোন প্ৰথম কথা হল তেওঁলোকে কি কৰিছিলে 10 লাখ মানুহক ৰিপ্ৰেজেন্ট কৰিব এজনে ওকে 10 লাখ মানুহক কিমানজন মেম্বাৰ ৰিপ্ৰেজেন্ট কৰিব এজন মেম্বাৰ ৰিপ্ৰেজেন্ট কৰিব আৰু হে 10 লাখ মানুহৰ পৰা এজন মেম্বাৰক কেনে ধৰণে সিলেক্ট কৰিব ওকে এই যিসকল ব্ৰিটিছসকলে শাসন কৰা ঠাই আছিল সেইখিনি কোৱা হৈছিল আমাৰ প্ৰভিন্সিয়াল গভৰ্ণৰ আছিল তেওঁলোক কি আছিল প্ৰভিন্সিয়াল গভৰ্ণৰ আছিল যাক নেকি লেজিসলেটিভ কাউন্সিল বুলি কোৱা হয় ওকে লেজিসলেটিভ কাউন্সিলিং ওকে তেওঁলোকৰ আছিল অৰ্থাৎ এখন ষ্টেট ধৰি লৈছো এই মাজতে এখন ষ্টেটে ধৰি ললো সেন্ট্ৰাল প্ৰভিন্সেস ওকে সেন্ট্ৰাল প্ৰভিন্সত কি কৰিলে ইয়াত ধৰি লওক এনে ধৰণে কিমান মানুহ আছে পপুলেশনৰ ওপৰত ভিত্তি কৰি এটা ধৰি লোৱা তাত আপোনাৰ মানুহ আছিল 50 লাখ তেতিয়া কি কৰিব যেহেতু 10 লাখত এজনকে আছিল সো 50 লাখত কেজন হল 5 জন মেম্বাৰে ৰিপ্ৰেজেন্ট কৰিব ঠিক তেনে ধৰণে সিলেক্ট কৰা হল প্ৰত্যেকখন দেশৰ পৰাই তেনে ধৰণে সিলেক্ট কৰি অনা হল যিসকল প্ৰভিন্সিয়াল গভৰ্ণৰ আছিল তেওঁলোকে এটো সিলেক্ট কৰিছে আৰু লেজিসলেটিভ কাউন্সিলে এনে ধৰণে সিলেক্ট কৰি আনিলে সিলেক্ট কৰি আনোতে কি হল 296 জন কৰ পৰা আহিলে ব্ৰিটিছসকলে শাসন কৰি থকা অঞ্চলৰ পৰা আহিলে আৰু বাকি যি থাকিল 96 জন আহিলে ৰজা ৰাজকীয় সকলৰ পৰা ফালৰ পৰা যি 296 খিনিৰ বাকি যি 96 আছিল তেওঁলোকৰ এমটো বেলেগ ধৰণৰ আছিল টোটাল কিমান হল 389 জন অৰ্থাৎ 389 জন কি হল মেম্বাৰ সিলেক্ট কৰা হল আমাৰ কনস্টিটিউশন অ্যাসেম্বলিখন বনাবৰ কাৰণে ওকে গাইস নেক্সট কি কৰা হল যিসকল 96 তেওঁলোকে কি কৰিছে যিসকল জম্মু কাশ্মীৰ ধৰি লওক তেনে ধৰণে যিসকল নেকি ৰজা ৰাজকীয় শাসন হৈ আছিল তাত তেওঁলোকে এনেকুৱা ধৰণৰ মনোভাৱেৰে আছিল যে যেতিয়া নেকি ব্ৰিটিছসকল আমাৰ ভাৰতবৰ্ষৰ পৰা গুচি যাব ভাৰতবৰ্ষৰ পৰা গুচি যোৱাৰ লগে লগে তেওঁলোকে নিজে এখন আইন বনাই নিজে এক্সট্ৰাকে শাসন কৰি নিজৰ দেশখন চলাই থাকিব তেনেকুৱা ধৰণৰ এম তেওঁলোকৰ আছিল সো তেওঁলোকে কি কৰা নাছিল ভাগ যোগদান কৰা নাছিল সো কিমান হল 296 এনে ধৰণে সিলেক্ট কৰা হল প্ৰত্যেকখন ঠাইৰ পৰা কি কৰিলে প্ৰত্যেকখন ঠাইৰ পৰা 10 লাখৰ পৰা এজন 10 লাখৰ পৰা এজন এনে ধৰণে ৰিপ্ৰেজেন্ট কৰি 296 জন হৈ গল এটো কথা আপোনালোকৰ কোৱেশ্চন আহিব পাৰে টোটাল কিমান আছিল অ্যাসেম্বলিখনত টোটাল আছিল 389 আৰু তাৰ পৰা কিমান জন ইলেক্ট কৰা হল অৰ্থাৎ ৰিপ্ৰেজেন্ট কিমান জনে কৰিলে যিকল ব্ৰিটিছ শাসনৰ পৰা কিমান জনে গৈছে 296 আৰু যিখিনি প্ৰিন্সলি ষ্টেট অৰ্থাৎ যিখিনি নেকি ৰজা ৰাজকীয় শাসন ষ্টেট তাৰ পৰা কিমান আছিল 96 লিখা আছে 93 কথাটো মনত ৰাখিবা 93 আছিল দেই সো আহক আমি এতিয়া নেক্সট কথাটো চাও যেহেতু এটা বৰ্তমান অ্যাসেম্বলিখন বনি গল অ্যাসেম্বলিখন বনাৰ পিছতনো কি হল আমি এটা অ্যাসেম্বলিখন বনি গল যেতিয়া মানুহখিনি নেকি হৈ গল হৈ যোৱাৰ লগে লগে কি কৰা হল কনস্টিটিউশনখনত প্ৰথম 9th ডিসেম্বৰ 1946 ত কি কৰা হল এখন মিটিং কৰা হল হেখন কনস্টিটিউশনাল ফাৰ্স্ট অ্যাসেম্বলি হৈছে ফাৰ্স্ট অ্যাসেম্বলি মিটিং কথাটো মনত ৰাখিব ফাৰ্স্টৰ কাৰণে প্ৰথমবাৰ কাৰণে 9 ডিসেম্বৰ 1946 ত হৈছিল এই ডেটটো বহুত ইম্পৰ্টেন্ট হয় এটো কথা মনত ৰাখি দিব ওকে সো তাত কি কৰা হল যেহেতু এখন মিটিং পাতিলে আপোনালোকে জানে যে আমি যেতিয়া এখন গাঁৱত হওক বা কোনোবা এটা অঞ্চলত যেতিয়া এখন মিটিং পাতো তেতিয়া কি কৰো সেই মিটিংখনৰ ভিতৰত এজন প্ৰেসিডেন্ট আমি সিলেক্ট কৰিলো আৰু সেই তেতিয়া 9 ডিসেম্বৰ 1946 ত যেতিয়া নেকি মিটিংখন পতা হৈছিল তেতিয়া কনস্টিটিউশন অ্যাসেম্বলিৰ যিজন প্ৰেসিডেন্ট প্ৰভিজনাল প্ৰেসিডেন্ট হিচাপে সচিদানন্দ সিনহাক সিলেক্ট কৰা হৈছিল তেওঁক টেম্পৰাৰী হিচাপে লোৱা হৈছিল সেই দিনটোৰ কাৰণে বাট পাৰ্মানেন্টলি লোৱা হোৱা নাছিল কথাটো মনত ৰাখিব গতিকে ফাৰ্স্ট প্ৰেসিডেন্ট কাক সিলেক্ট কৰা হৈছিল কথাটো কোৱেশ্চনটো আহিলে এই কোৱেশ্চনটো আপোনালোকে আনসাৰ কৰিব পাৰে নেক্সট 11 ডিসেম্বৰ 1946 অৰ্থাৎ 9 তাৰিখৰ পৰা দুদিনৰ পিছত আকৌ সেকেন্ড কনস্টিটিউয়েন্ট অ্যাসেম্বলি মিটিং পতা হল ওকে গাইস সেকেন্ড যেতিয়া কনস্টিটিউয়েন্ট অ্যাসেম্বলি মিটিং পতা হল সেই মিটিংত তেতিয়া কি হল আমাৰ পাৰ্মানেন্ট প্ৰেসিডেন্ট অৰ্থাৎ সেই অ্যাসেম্বলিখনৰ পাৰ্মানেন্ট প্ৰেসিডেন্ট পতা হল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক আৰু তাৰ পিছত কি কৰা হল ভাইস প্ৰেসিডেন্ট সিলেক্ট কৰা হল এ.চি. মুখাৰ্জী আৰু এডভাইজাৰ সিলেক্ট কৰা হল বি.এন. ৰাও এনে ধৰণে তেওঁলোকক পাৰ্মানেন্ট হিচাপে পাতি লোৱা হল এই অ্যাসেম্বলিখনৰ প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট এণ্ড এডভাইজাৰ আৰু যে প্ৰেসিডেন্ট ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কি হৈছিল আমাৰ ভাৰতবৰ্ষৰ প্ৰথমজন ৰাষ্ট্ৰপতি নহয় জানো গতিকে এনে ধৰণে স্টেপ বাই স্টেপ আগবাঢ়িলে দেখিলে নিশ্চয় ইয়াত কিমানটা কোৱেশ্চনছ বনি গৈছে সো নেক্সট কি কৰা হল
ঠিক তেনেধৰণে বনোৱাৰ পিছত 13 ডিচেম্বৰ 1946ত অবজেক্টিভ ৰিজলিউশ্যন প্ৰেজেন্ট কৰিলে পণ্ডিত জৱাহৰলাল নেহৰুৱে পোনপ্ৰথমে আমি জানি লওঁ যে এই অবজেক্টিভ ৰিজলিউশ্যননো কি এটো কেতিয়া কৰা হৈছিল 13 ডিচেম্বৰ 1946 অৰ্থাৎ দুদিনৰ পিছত যেটা আমি গম পাইছিলো যে 11 ডিসেম্বৰ 1946 সেকেন্ড কনস্টিটিউশন অ্যাসেম্বলি পতা হৈছিল ঠিক তাৰ দুদিনৰ পিছতে পুনৰ কি কৰা হল 13 ডিসেম্বৰ 1946 ত অবজেক্টিভ ৰিজলিউশ্যন প্ৰেজেন্ট কৰিলে পণ্ডিত জৱাহৰলাল নেহৰুৱে আহকচোন আমি জানিলো এই অবজেক্টিভ ৰিজলিউশ্যননো কি অবজেক্টিভ মানে হৈছে উদ্দেশ্য গতিকে সংবিধানখনটো হলে নহব সংবিধানখনৰ উদ্দেশ্য কি হ'ব অৰ্থাৎ সংবিধানখন বনাৰ পিছত আমাৰ ভাৰতবৰ্ষৰ যিসকল জনসাধাৰণে কেনে ধৰণে চলিব লাগিব আইন কানুন কেনে ধৰণে মানি চলিব লাগিব ইত্যাদি যিবিলাক নেকি এখন সংবিধানত প্ৰয়োজন হয় তাৰ যিবিলাক উদ্দেশ্য অৰ্থাৎ এখন সংবিধানৰ কাৰণে যিবিলাক প্ৰয়োজনীয় বস্তু কি কেনে ধৰণে মানে বনাব লাগিব ইত্যাদি কথাবিলাক অবজেক্টিভ ৰিজলিউশ্যনত আহি গল পণ্ডিত জৱাহৰলাল নেহৰুৱে এটো প্ৰেজেন্ট কৰিছিলে কেতিয়া কৰিছিলে 13 ডিসেম্বৰ 1946 ত যেতিয়া নেকি তেওঁ প্ৰেজেন্ট কৰিলে এতিয়া কেনে ধৰণে আমি কনস্টিটিউশনখন বনাব লাগে হেতুটো যেটো অলৰেডি হৈ গল সংবিধানখন কেনে ধৰণে বনাব লাগে সো ইয়াৰ পিছত কি কৰা হল ভাগ কৰি দিয়া হল যিখিনি মেম্বাৰ আছিল 296 জি মেম্বাৰ আছিল মেম্বাৰখিনি কি কৰা হল ভাগ কৰি দিয়া হল ভাগ কৰি কি কৰা হল কেখনমান কমিটি বনোৱা হল ওকে গাইস কমিটি খনৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেন্ট কমিটি খন হল ড্ৰাফটিং কমিটি বাকি এখিনি কমিটি মই উল্লেখ কৰি দিছো আপোনালোকে পঢ়ি লব গতিকে মেইন যিখন কমিটি হে কমিটিখন হৈছে কি ড্ৰাফটিং কমিটি ওকে গাইস সো ড্ৰাফটিং কমিটিৰ চেয়াৰম্যান কোন আছিল ড্ৰাফটিং কমিটিৰ চেয়াৰম্যান আছিল বি আৰ আম্বেদকাৰ সো বি আৰ আম্বেদকাৰ ডক্টৰ বি আৰ আম্বেদকাৰ কি কোৱা হয় মেকিং অফ কনস্টিটিউশন বুলি কোৱা হয় অৰ্থাৎ ফাদাৰ অফ কনস্টিটিউশন কোৱা হয় ওকে মেকিং অফ constitutions father of constitution বুলি আমি কাক কো ডক্টৰ বি আৰ আম্বেদকাৰক আমি কো আপোনালোকে বাকি ইয়াত যিখিনি কমিটি আছে আৰু কোনে ধৰণৰ কোন চেয়াৰম্যান আছিল আপোনালোকে এখিনি চাই লব মেইনলি কে ড্ৰাফট কমিটি আমাৰ বাবে ইম্পৰ্টেন্ট হয় ওকে আও কামি নেক্সট অৰ্ডাৰ চাম নেক্সট পইণ্টটো হৈছে যে যিখন কনস্টিটিউশন বনোৱা হল হেখন কেতিয়া এপইন্ট কৰা হল ড্ৰাফটিং কমিটিখন কেতিয়া এপইন্ট কৰা আছিল 29 আগষ্ট 1947 ত ড্ৰাফটিং কমিটিখনক Constituent Assembly appoint কৰে okay guys তাৰ পিছত যিখন ড্ৰাফটিং কমিটি বনোৱা হল হে ড্ৰাফটিং কমিটিখনে কি কৰিলে আমাৰ যিখন কনস্টিটিউশন অৰ্থাৎ যিখন আমাৰ সংবিধানখন সম্পূৰ্ণ তৈয়াৰী কৰি প্ৰেসিডেন্টক মিস্টাৰ প্ৰেসিডেন্টক আমাৰ ভাৰতবৰ্ষৰ প্ৰেসিডেন্টক কি কৰিলে 21st ফেব্ৰুৱাৰী 1948 ত জমা দিলেহি তেওঁলোকক যেটো বনাই কমপ্লিট হৈ গল আহি তেওঁলোকে কি কৰিলে ড্ৰাফট কনস্টিটিউশনখন সাবমিট কৰিলে অলৰেডি বনাই যেটো হৈ গল সো তেওঁলোকে আহি 1948 21st ফেব্ৰুৱাৰীত সাবমিট কৰিছে এটো এটা কোৱেশ্চন হয় আৰু এটো এটা কোৱেশ্চন হয় গতিকে এখিনি কম্পিটিটিভ কোৱেশ্চন এখিনি কম্পিটিটিভ এক্সামত অহাৰ সম্ভাৱনাটো খুবই আছে ওকে গাইস আমাৰ যিখন সংবিধান বনোৱা হল ইমান দিন কষ্ট কৰি বনালে টোটাল কিমান দিন লাগিলে জানেনে টোটাল 2 ইয়াৰ্স লাগিছে 2 বছৰ লাগিছে 2 ইয়াৰ্স 11 মান্থস 11 মাহ আৰু 18 ডেজ লাগিছে টোটাল আমাৰ কনস্টিটিউশনখন বনাবৰ কাৰণে আমাৰ সংবিধানখন বনাবৰ কাৰণে 2 বছৰ 11 মাহ 18 দিন প্ৰয়োজন হৈছিল গাইস যেতিয়া নেকি আমাৰ যিখন কনস্টিটিউশন অ্যাসেম্বলি ডক্টৰ বি আৰ আম্বেদকাৰৰ দ্বাৰা চেয়াৰম্যান ডক্টৰ বি আৰ আম্বেদকাৰৰ দ্বাৰা মানে বনোৱা হৈছিল হে কনস্টিটিউশন যেহেতু সৰকাৰক জমা দিয়া হল আৰু জমা দিয়াৰ পিছত তেওঁলোকে কেতিয়া পাস কৰিলে 26 নৱেম্বৰ 1949 ত তেওঁলোকে ডিক্লেয়াৰ কৰিলে অৰ্থাৎ এখন কনস্টিটিউশন আমাৰ ভাৰতৰ কনস্টিটিউশন হয় হে কথাকা ডিক্লেয়াৰ কৰিলে চৰকাৰে আৰু চৰকাৰে ডিক্লেয়াৰ কৰি হেখন পাস কৰি দিলে বাট কি কৰা হোৱা নাছিলে কাৰ্যকৰী কৰা হোৱা নাছিলে এইখিনিতে এটা কনফিউজন হবনাই হোৱা দেখা যায় যে 26 জানুৱাৰী তাৰিখে যেটো আমাৰ কি হয় ৰিপাব্লিক ডে হয় নহয় জানো কিন্তু 26 তাৰিখে কিয় 26 জানুৱাৰীত কিয় আমি ৰিপাব্লিক ডে হিচাপে পালন কৰো যে 26 নৱেম্বৰ 1949 ক আমি কিয় নকৰো যেটো 26 নৱেম্বৰ 1949 ত কি কৰা হৈছিল আমাৰ কনস্টিটিউশনখন অলৰেডি পাস কৰা হৈছিল কিন্তু কি কৰা হোৱা নাছিল কাৰ্যকৰী কৰা হোৱা নাছিল ওকে পাসটো চৰকাৰে কৰি দিলে বাট আমাৰ ভাৰতবৰ্ষৰ যিখিনি জনসাধাৰণৰ মাজত তা কি কৰা হোৱা নাছিল লাগু কৰা হোৱা নাছিল কাৰ্যকৰী কামত লোৱা হোৱা নাছিল হেয়েহে কি কৰা হল 26 জানুৱাৰী 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ দিনা কি কৰা হল কাৰ্যকৰী আমাৰ সংবিধানখন এৰি দিয়া হল গতিকে হেয়েহে 26 জানুৱাৰী তাৰিখটো আমাক কি হিচাপে পালন কৰা হয় ৰিপাব্লিক ডে হিচাপে পালন কৰা
হয় ওকে গাইজ মই ভাবো আপোনালোকে বুজি পালে এণ্ড ইয়াত আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে যিখন আমাৰ কনষ্টিটিউশ্যন বনোৱা হৈছিল সেই কনষ্টিটিউশ্যনখনৰ ভিতৰত এটা বহুত ধুনীয়া প্ৰিএম্বল আছে যিটো নেকি আমি পঢ়িব লাগে আমাৰ সংবিধানখনৰ বিষয়ে সম্পূৰ্ণ তাত উল্লেখ আছে মই নেক্সট ভিডিঅ' প্ৰিএম্বলৰ বিষয়ে আলোচনা কৰিম উইথ 395টা আৰ্টিকলছ আছে আৰু 18 পাৰ্টছ 8 schedules এটো মই হেতু সময়ৰ কথা কৈছো যেতিয়া নেকি পোন প্ৰথমৰ বাৰৰ বাবে আমাৰ সংবিধানখন বনোৱা হৈছিল হেতু সময়ত কি আছিল 395টা আৰ্টিকলছ আছিল আৰু 18 পাৰ্টছ অৰ্থাৎ 18টা পাৰ্টছ আৰু 8 schedules আছিল ওকে গাইজ হেতু সময়ত আছিল বাট বৰ্তমান এতিয়া নহয় এতিয়া আমাৰ সংবিধানখন কেবাবাৰো এমেন্ডমেন্ট কৰা হৈছে গতিকে এমেন্ডমেন্টৰ হলনি প্ৰত্যেকবাৰে আৰ্টিকলছ বাঢ়ি গৈছে পাৰ্টছ বাঢ়ি গৈছে schedules বাঢ়ি গৈছে গতিকে বৰ্তমান হেতু নাই আপোনালোকে কমেন্ট কৰি মোক জনাওক যে বৰ্তমান সময়ত কিমান আৰ্টিকলছ আছে আৰু কিমান পাৰ্টছ আছে আৰু কিমান schedule আছে আপোনালোকে মোক কমেন্ট কৰি জনাওক ওকে গাইজ মই নেক্সট ভিডিঅটো তাৰ বিষয়ে আলোচনা কৰিম নেক্সট আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো মোৰ ভিডিঅটো সম্পূৰ্ণ হেকলৈকে চোৱাৰ বাবে মই ভাবো আপোনালোকে নিশ্চয় বুজি পাইছে যে ইণ্ডিয়ান পলিটিৰ এটা ভাগ মেকিং অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ বিষয়ে আপোনালোকে নিশ্চয় বুজি পালে আৰু ইয়াৰ যিমান বিলাক কোৱেশ্চন হ'ব আপোনালোকে নিশ্চয় পৰীক্ষাত এনসাৰ কৰিব পাৰিব আৰু মই ভাবো আপোনালোকে ইয়াৰ বিষয়ে ক্লিয়াৰ হ'ল আপোনালোকে লাৰ্ণ উইথ এছপিকে চেনেলটো ইউটিউবত সাবস্ক্ৰাইব কৰি থওক কিয়নো মই এনেকুৱা ধৰণৰ ভিডিঅ' মাজে মাজে লৈ আহি থাকো আপোনালোকৰ মাজলৈ আৰু বৰ্তমান মই এই সিৰিজটো কন্টিনিউ কৰি গৈ থাকিম মোৰ নাম হৈছে শিৱসাদ খনিকৰ আপোনালোকে মোক ফলো কৰিব পাৰে ফেসবুক আৰু ইনষ্টাগ্ৰামত লাৰ্ণ উইথ এছপিকে আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ